ओम सर्वमंगलमंगले शिवे सर्वार्थसाधिके शरण्यत्र्यंबके गौरी नारायणी नमस्तुते। नमस्कार बंधुসকল, মোৰ ইউটিউব চেনেল এছএছৰ সকলকে স্বাগতম জনাইছো। আজি মই মেঘ ৰাশিৰ বিষয়ে কিছু আলোচনা কৰিম। সেপ্টেম্বৰ মাহটো আপোনাৰ কেনে যাব, যেহেতু আমি আচলতে গণনা কৰিলে আমি অসমীয়া মতে গণনা কৰোঁ। অসমীয়া বহাগ জেঠ আহাৰ এনেকুৱা ভাদ, গতিকে এতিয়া ভাদ আৰু আহিন ছেপ্টেম্বৰ মাহটো থাকিব। গতিকে ছেপ্টেম্বৰ মাহটো আপোনাৰ কেনেকুৱা যাব এতিয়া যদি আমি চাওঁ, ৰাশিফল আমি প্ৰত্যেক মাহে মাহে আচলতে চাব লাগে। মাহ ফল, বৰ্ষফল এনেকুৱা কিছুমান ফল থাকে। গতিকে সেই ফল হিচাপতো আমি কিছু নক্ষত্ৰ হিচাপে ভাল ফল বেয়া ফল লাভ কৰোঁ। আৰু যেতিয়া আমি কিছু বেয়া দেখা পাওঁ, আমি প্ৰতিকাৰ কৰিলে কিছু শুভ হয়। আচলতে গ্ৰহবিলাকৰ কি হয়, নিজৰ কামটো নিজে গ্ৰহই কৰি যাই থাকে। ঠিক তেনেকুৱাকে আমি মুখতে কওঁ দিন দশা মোৰ বহুত ভাল নহয়, দিন দশা কি বা হৈ আছে। ঠিক তেনেকুৱা দিন মানে হ'ল বৰ্তমান, দশা মানে হ'ল আমাৰ দশাটো। গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলৰ ভাল দশা চলি আছে তেওঁলোকৰ কিন্তু শুভ বুলি ক'ব পাৰি। গতিকে মই যদি পাৰ্টকে কওঁ, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি তেতিয়াও কিছু আপোনালোকে গম পাব। লগতে আপোনালোকৰ ভাল বেয়াখিনি মই কৈ দিম। আপোনাৰ ৰাশিৰ অধিপতি হৈছে মংগল। এতিয়া যে আমি চাওঁ, আপোনাৰ বৃষ ৰাশিত বহি আছে বৃহস্পতি, যিহেতু ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা, আৰু তৃতীয়ত বহি আছে মংগল ভাতৃস্থানত, চতুৰ্থত বহি আছে চন্দ্ৰ, পঞ্চমত বহি আছে ৰবি আৰু বুধ, ষষ্ঠত বহি আছে শুক্ৰ আৰু কেতু, আৰু যদি আমি চাওঁ একাদশত বহি আছে শনি, দ্বাদশত আছে ৰাহু। ছেপ্টেম্বৰ মাহৰ 1 তাৰিখে এইকেইটা গ্ৰহত এইকেইটা ৰাশি বহি আছে। গতিকে আমি সেইখিনিৰ পৰাই ফলবিলাক আমি চাব পাৰোঁ। মাজতে আমি এটা বস্তু চাব লাগিব, ৰবি 17 ছেপ্টেম্বৰৰ দিনা কন্যা ৰাশিত প্ৰৱেশ কৰিব, আৰু শুক্ৰ 16 ছেপ্টেম্বৰৰ পৰা তুলা ৰাশিত প্ৰৱেশ কৰিব, বুধ 21 ছেপ্টেম্বৰৰ পৰা কন্যা ৰাশিত নিজৰ ৰাশিত প্ৰৱেশ কৰিব। গতিকে যদি কিছু অশুভ আছে, আপোনালোকৰ কিন্তু শুক্ৰ 16 তাৰিখৰ পৰা অতি শুভ হ'ব, বুধ 21 তাৰিখৰ পৰা অতি শুভ হ'ব, ৰবি কিন্তু বৰ্তমান শুভ। গতিকে ঠিক তেনেকুৱা চোৱা যায়, আমি প্ৰথমতে এইখিনি চাই ললো। গতিকে এতিয়া যদি চাওঁ, আমি আপোনাৰ ৰাশিৰ অধিপতি যিহেতু মংগল বহি আছে তৃতীয় ষষ্ঠ একাদশত যেতিয়া পাপগ্ৰহ এটা বহি থাকে তেতিয়া অতি শুভ ফল প্ৰদান কৰে। গতিকে মংগলে কিন্তু আপোনাৰ শুভ ফল প্ৰদান কৰিব, আৰু প্ৰদান কৰি আছে। ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা গোটেই 30 তাৰিখলৈকে অতি শুভ ফল প্ৰদান কৰিব। কিন্তু এটা বস্তু চাব লাগিব, ৰাশি মানে হ'ল আপোনাৰ যিহেতু স্বাস্থ্য বা নিজৰ দেহাটো, আৰু ৰাশিৰ অধিপতি যেতিয়া ভাল হয় গতিকে চক্ৰটোৱে শুভ বুলি ক'ব পাৰি। গতিকে মংগল কিন্তু শত্ৰু গৃহত বহি আছে, মংগলৰ শত্ৰু বুধ। গতিকে শত্ৰু গৃহত বহাৰ কাৰণে সৰু সুৰা সমস্যা হ'ব পাৰে। গতিকে বিশেষ সমস্যা নাই, তেজৰ সমস্যা অলপ হ'ব পাৰে, অকণমান মূৰ ঘূৰাব পাৰে, হিমগ্ল'বিন অকণমান কম হ'ব পাৰে, বা ঠিক তেনেকুৱা সৰু সুৰা সমস্যা হ'ব পাৰে। গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই। ধনস্থানত যিহেতু বৃহস্পতি বহি আছে, গতিকে টকা পইচাৰ ক্ষেত্ৰত গোটেই মাহটো কিন্তু আপোনাৰ কাৰণে অতি শুভ। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ প্ৰমোচন যোগ, বা যিসকলে চাকৰি পোৱা নাই তেওঁলোকে চাকৰি পোৱা যোগ, টিচাৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ এইবিলাকতো কিন্তু চাকৰি পোৱা যোগ দেখা যায়। যিহেতু বৃহস্পতি ধনস্থানত আছে, টকা পইচা ইনকামৰ ক্ষেত্ৰত যেতিয়া বৃহস্পতি থাকে তেতিয়া মানে শিক্ষাগুৰুৰ ক্ষেত্ৰত অতি শুভ হয়। এতিয়া যদি চাওঁ আমি তৃতীয়ত যিহেতু মংগল বহি আছে, স্বাস্থ্যৰ অধিপতি হিচাপে স্বাস্থ্য অতি শুভ, কিন্তু মংগল বহি আছে ভাতৃস্থানত। গতিকে আপোনাৰ যি ভাতৃ আছে, গতিকে ভাতৃৰ কিছু সৰু সুৰা বেমাৰ আজাৰ দেখা যায়। গতিকে তেনেকুৱা আমি চাব পাৰোঁ। যিহেতু মংগল হৈছে ভাতৃকাৰক গ্ৰহ, মংগল যদি ভাতৃকাৰক আৰু ভাতৃস্থানত থাকে তেতিয়া কিন্তু কিছু অশুভ ফলো প্ৰদান কৰে। গতিকে মংগলৰ কাৰণে প্ৰতিকাৰ কৰিব সৰু সুৰা, তেতিয়া আপোনাৰ যদি যাৰ ভাতৃ আছে, অগ্নি আছে তেওঁলোকে, আৰু বাকী নকৰিলে কোনো কথা নাই। চতুৰ্থ হৈছে প্ৰাইমাৰী শিক্ষা। আমি প্ৰাইমাৰী শিক্ষা যদি চোৱা যায়, শিক্ষাৰ ক্ষেত্ৰত অতি শুভ, যিহেতু চন্দ্ৰ বহি আছে, চন্দ্ৰ স্বৰাশি মানে নিজৰ ৰাশিত বহি আছে। উচ্চ শিক্ষা যদি চাওঁ, আমি উচ্চ শিক্ষাৰ অধিপতি হৈছে ৰবি বহি আছে স্বৰাশি নিজৰ ঘৰত, স্বগৃহী যেতিয়া গ্ৰহ এটা হয় কিছু ক্ষেত্ৰত অশুভ ফল প্ৰদান কৰে যদিও, যিহেতু বুধায়িত্ব যুগ আছে, বুধ আৰু ৰবি একেলগে বহি আছে। বুধায়িত্ব যুগত যেতিয়া পঞ্চম গৃহত থাকে পুত্ৰস্থানত, তেতিয়া কিন্তু কিছু অশুভ। পুত্ৰস্থানটো আমি
শিক্ষা ক্ষেত্ৰত ধৰো উচ্চ শিক্ষা, গতিকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত অতি শুভ। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অশুভ থাকিব। পঞ্চমত থকাৰ কাৰণে স্বাস্থ্যৰ অৱনতি, স্বাস্থ্য হানি, দণ্ডিত হোৱাৰ ভয়, দীনতা, এইবিলাক মানে কিছু অশুভ আছে আপোনাৰ এক্সট্ৰা কৰি। আৰু পঢ়াৰ কাৰণে কিন্তু শুভ, যিহেতু পঢ়াৰ অধিপতি হিচাপে নিজৰ ঘৰতে বহি আছে। এতিয়া আমি স্বাস্থ্যত বহি আছে যিহেতু শুক্ৰ আৰু কেতু। মই আগতে কৈছোঁ শুক্ৰ যিহেতু কেতুৰ লগত আছে, গতিকে পাপ শুক্ৰ হৈ আছে। যিসকল ল'ৰা বা মতা মানুহ তেওঁলোকৰ কিছু অশুভ থাকিব পাপ শুক্ৰৰ কাৰণে। আৰু বাকীবিলাকৰ এতিয়া বহুত শুভ নহয়। বিয়া বাৰুৰ ক্ষেত্ৰত কিছু অলপ লেট হ'ব পাৰে, পলম হ'ব পাৰে শুক্ৰ কেতুৰ লগত থকাৰ কাৰণে। আৰু আপোনালোকৰ শুক্ৰ 16 তাৰিখে ছেপ্টেম্বৰৰ তুলা ৰাশিত প্ৰৱেশ কৰিব, নিজৰ ৰাশিত। বৰ্তমান কিন্তু শুক্ৰ নিচস্ত হৈ আছে, নিচস্ত মানে মৰা। গতিকে নিচস্ত হোৱাৰ কাৰণে কিছু অশুভ ফল প্ৰদান কৰিব। কিন্তু আমি এটা বস্তু চাম, এতিয়া বৰ্তমান চক্ৰটোত শনি স্বগৃহী, ৰবি স্বগৃহী আৰু বুধ 21 তাৰিখে স্বগৃহী হ'ব। কিন্তু বৰ্তমান ৰাহু, শুক্ৰ, কেতু তিনিটা গ্ৰহ মৃত মানে নিচস্ত কিন্তু 100% অশুভ ফল প্ৰদান কৰে। কিন্তু এটা বস্তু আমি চাম, যেতিয়া তিনিটা গ্ৰহ নিচস্ত হয় তেতিয়া কিন্তু ঋষ্টভংগ যুগ এটাও থাকে, গতিকে ৰাজযোগ এটাও হয়। তিনিটা গ্ৰহ যেতিয়া নিচস্ত হৈ আছে তেতিয়া, গতিকে আপোনালোকৰ এটা ৰাজযোগো আছে, মানে ৰাজযোগ মানে হৈছে ৰজামন্ত্ৰীৰ যুগ। গতিকে আপোনালোকৰ কিন্তু 16 তাৰিখলৈ ৰজামন্ত্ৰীৰ যুগ অলপ চলিব, অকল যে গোটেইখিনি বেয়া ঠিক তেনেকুৱা নহয়। গতিকে স্বাস্থ্য ক্ষেত্ৰত কিছু ক্ষেত্ৰৰ কাৰণে পেটৰ অসুখ, পেটৰ গণ্ডগোল হ'ব পাৰে, চিন্তাৰ কোনো কাৰণ নাই। বিবাহৰ ক্ষেত্ৰত মই ক'লোৱে আপোনালোকৰ কিন্তু 16 তাৰিখৰ আগত বিবাহৰ কোনো যোগ নাই। তাৰ আগতে ল'ৰা বা ছোৱালী চোৱাবিলাকত নাথাকে। গতিকে 16 তাৰিখৰ পৰা ছেপ্টেম্বৰ আপোনালোকে আগবাঢ়িব পাৰে, তেতিয়া আপোনালোকে আগবাঢ়িব পাৰিব, সোনকালে বিবাহ বাৰু হৈ যাব। এতিয়া হৈছে আমি অষ্টমত, যিহেতু অষ্টমৰ অধিপতি মংগল কিন্তু তৃতীয়ত আছে, গতিকে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অশুভ থাকিলেও কিছু শুভ ফলো লাভ কৰিব। এতিয়া আমি ভাগ্যাধিপতি হৈছে বৃহস্পতি আছে আপোনাৰ ধনস্থানত, গতিকে ধনস্থানত বৃহস্পতি থকাৰ কাৰণে শুভ ফলে লাভ কৰিব। গতিকে আপোনালোকৰ কিন্তু ভাগ্যটো অতি শুভ, বহুত ভাল ভাগ্যটো। এতিয়া আমি কৰ্মাধিপতি হৈছে শনি আৰু ইনকামৰ অধিপতি হৈছে শনি যিহেতু স্বৰাশি, নিজৰ ৰাশিত বহি আছে, স্বগৃহী। যেতিয়া কৰ্মত শনি নিজৰ ঘৰত বহি থাকে, কৰ্মফল দাতাই হৈছে শনি। গতিকে আপুনি যদি ভাল কাম কৰে ভাল ফল লাভ কৰিব, যিসকলে বেয়া কাম কৰে তেওঁলোকে কিন্তু বেয়া ফল লাভ কৰিব। গতিকে বৰ্তমান কিন্তু আপোনালোকে এটা বস্তু চাব, আপোনালোকৰ কিন্তু কৰ্মৰ অধিপতি হিচাপে কৰ্মৰ শনি স্বগৃহী, নিজৰ ৰাশিত বহি আছে। গতিকে যিমান পাৰে ভাল কাম কৰক, আনক সহায় কৰক, যিমান পাৰে আপোনালোকে সহায় কৰক আনক, বা ভাল কাম কৰি যাওক, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। গতিকে কৰ্মপ্ৰাপ্তিও যোগ আছে আপোনালোকৰ ভাল ফল। যিসকলে দূৰত কৰ্ম কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে অতি শুভ, তেওঁলোকে কিন্তু ভাল ফল লাভ কৰিব, অতি শুভ ফল লাভ কৰিব কৰ্মত। মই চুটিকৈ কৈছোঁ যিমানখিনি পাৰোঁ। গতিকে ইনকামৰ হিচাপতো কিন্তু শনিয়ে ইনকাম দিব, একাদশত বহুত ভাল ঠাইত বহি আছে। গতিকে দ্বাদশত বহি আছে ৰাহু। টকা পইচা খৰচৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। টকা পইচা আপোনালোকৰ হাতত নাথাকিব এই ৰাহু থকালৈকে। ৰাহু বহুত দিন ধৰি বহিয়ে আছে, এই 6 মাহ 7 মাহ হ'ল, গতিকে আৰু থাকিব কেইদিনমান। ৰাহু যেতিয়ালৈকে দ্বাদশত বহি থাকিব তেতিয়ালৈকে কিন্তু টকা পইচাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব আপোনালোকৰ। গতিকে অলপ চাই চিতি চলিলে কিছু ভাল ফল লাভ কৰিব, গতিকে আপোনালোকে অলপ চাই চিতি চলিব। আমি যদি এতিয়া চাওঁ প্ৰতিকাৰ হিচাপে আপুনি ছেপ্টেম্বৰ মাহত কি কৰিব, মই শুক্ৰৰ যিটো সঞ্চাৰ ফলটো অলপ আগতে দি দিছোঁ, গতিকে আপোনালোকে চালে পাই যাব সঞ্চাৰ ফলটো। তাত মই শুক্ৰৰ প্ৰতিকাৰটো কৈ দিছোঁ। শুক্ৰৰ প্ৰতিকাৰটো 16 ছেপ্টেম্বৰলৈ, তাৰপিছত আৰু নালাগে, যিহেতু নিজৰ ঘৰত গুচি যাব। যিসকলৰ বেমাৰ আজাৰ হৈ থাকিব বা হৈ আছে তেওঁলোকে শুক্ৰৰ প্ৰতিকাৰ কৰিব। শুক্ৰৰ জপ মন্ত্ৰ, শুক্ৰৰ স্তৱ পাঠ আৰু ৰামবাহাকা ফুল আপোনালোকৰ ঘৰে ঘৰে থাকে, বাঁহৰ তলত থাকে। এই বাহাকা ফুলৰ শিপাটো আনি এক টুকুৰা কাটি আপোনালোকে তাবিজ হিচাপে তাৰপিছত ভৰাই ল'ব পাৰে, নাইবা আপোনালোকে লগত ৰাখিব পাৰে, তেতিয়া শুভ ফল লাভ কৰিব। আৰু যদি চাওঁ আমি কেতুৰ কাৰণে আপোনালোকে চন্দালক ভোজন দিব, তেতিয়া আপোনালোকে শুভ ফল লাভ কৰিব। আৰু ৰাহুৰ কাৰণে, গতিকে ৰাহু আৰু কেতুৰ প্ৰতিকাৰ এটাই, যাৰ মানে স্বাস্থ্য কিছু অসুবিধা হৈ আছে, বেমাৰ আজাৰ হৈ আছে, পেটৰ গণ্ডগোল হৈ আছে, পেটৰ বেমাৰ হৈ আছে, পেটৰ বিষ হৈ আছে, তেওঁলোকে পাৰিলে
মানে চন্দলক ভোজন দিব লাগে ভোজনীয়তা দিলে আপোনালোকে শুভফল লাভ কৰিব আৰু যদি আমি চাওঁ এতিয়া আপোনাৰ প্ৰতিকাৰ হিচাপে বিশেষ প্ৰতিকাৰ নাই এই শুভ বুলি ক'ব পাৰি গতিকে মাজে মাজে অকণ অসুবিধা থাকিব যেহেতু আৰু এটা বস্তু মই আগতেও কৈছোঁ প্ৰথমতে ৰবি 17 তাৰিখৰ পৰা সঞ্চাৰ হ'লে কিছু বেলেগ ফল প্ৰদান কৰিব শুক্ৰ 16 তাৰিখৰ পৰা আপোনাৰ অতি শুভ বুধ 21 তাৰিখৰ পৰা অতি শুভ গতিকে মোটামুটি 16 আৰু 21ৰ পৰা আপোনালোকে কিন্তু চৰকাৰী চাকৰি বা ভাল কৰ্মফল লাভ কৰিব আপোনালোকে চেষ্টা কৰ এতিয়াৰ পৰা গতিকে 16 তাৰিখ শুক্ৰ আৰু বুধ 21 তাৰিখ গতিকে 21 তাৰিখৰ পৰা আপোনালোকৰ অতি শুভ আপোনালোকে যিসকলে কৰ্ম বিচাৰি আছে তেওঁলোকে কৰ্ম পাব যিসকলে দোকান বজাৰ দিম বুলি ভাবিছে তেওঁলোকে দোকান বজাৰ কৰিলে লাভ হ'ব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থ'ব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ